কথা হ'ল আপোনালোকে জানে যে অসমত চাহ খেতিৰ বাবে অসমখন বিখ্যাত আৰু অসমৰ পৰা প্ৰায় 50-ৰ পৰা 60% অসমৰ চাহ বিদেশলৈ ৰপ্তানি হয়। আৰু আপোনালোকে জানে যে অসমৰ চাহৰ বাবে অসমখন আজি অৰ্থনৈতিকভাৱে টনকিয়াল হৈ আছে। আৰু এই অসমত চাহ খেতিৰ লগত জড়িত থকা যিসকল কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলে বিভিন্ন তেখেতসকলৰ কৰ্মৰাজিত তেখেতসকলে নিম্ন বেতনেৰে তেখেতসকলে কাম কৰি আহি আছে। কিন্তু এই দুৰ্ভাগ্যবশত বিষয় যে যোৱা 12 নৱেম্বৰ 2024 তাৰিখে যি গেজেটেড নটিফিকেশ্যন অসম চৰকাৰৰ পৰা এটা আহিছে, এই গেজেটেড নটিফিকেশ্যনত তেখেতসকলে 15,000 টকাৰ PF ডিডাকশ্যনৰ এটা লিমিটেশ্যন তেখেতসকলে বান্ধি দিছে। আৰু সেই লিমিটেশ্যনত আমাৰ অসম কৰ্মচাৰী সংঘৰ লগতে চাহ খেতিৰ লগত যিসকলে কৰ্মচাৰী হিচাপে তেখেতসকলে যিসকলে কৰ্ম কৰি আছে, তেখেতসকলৰ মানে ভৱিষ্যতত তেখেতসকলৰ PFৰ পৰা প্ৰায় 8 পৰা 9 লাখ টকা তেখেতসকলৰ লোকচান হ'ব আৰু তেখেতসকলৰ পেঞ্চনতো লোকচান হ'ব। গতিকে তেখেতসকলৰ বিভিন্ন বিষয়ৰ দিশত তেখেতসকলৰ লোকচানত সন্মুখীন হ'ব। এই বিষয়ে অসম চাহ কৰ্মচাৰী সংঘই সুদীৰ্ঘ 200 বছৰ পুৰণি অসম চাহ কৰ্মচাৰী সংঘই এক মানে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু তেখেতসকলে বিভিন্ন কাৰ্যসূচী হাতত ল'বলৈ মানে সক্ষম হৈছে। আৰু তেখেতসকলৰ যি আজি PFৰ প্ৰভিডেণ্ট ফাণ্ড, অৰ্থাৎ আপোনালোকক মই কৈ দিছোঁ যে 12% আগতে 12% আমাৰ নিজৰ যি বেতনৰ বা কৰ্মচাৰীসকলৰ যি বেতনৰ 12% কৰ্মচাৰীসকলে PF ডিডাকশ্যন হয় আৰু এমপ্লয়াৰ্ছ অৰ্থাৎ মালিক পক্ষই 12% দি পেলাই মানে 24% একচুৱেলি আমাক দি আছিলে। কিন্তু সেই টকাটো একচুৱেলি 15,000 টকালৈকে লিমিটেশ্যন বান্ধি দিছে, যিটো নটিফিকেশ্যন গভৰ্ণমেণ্ট যি নটিফিকেশ্যন তেখেতসকলে জাৰি কৰিছে অসম চৰকাৰে। গতিকে তাৰ বাবে আমি তীব্ৰ প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰিছোঁ। আৰু আমাৰ ভৱিষ্যতে আমাৰ প্ৰায় আজি যিসকলে নতুনকৈ কৰ্মচাৰী হিচাপে যিসকলে যোগদান কৰিব বা কৰ্মত এপইণ্টমেণ্ট পাব, তেখেতসকলৰ বহুত লোকচান, 15,000, 20,000, 28,000, 18,000 টকালৈকে তেখেতসকলৰ লোকচান হ'ব। গতিকে সেই লৈ আমি এক গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু আমি বিভিন্ন পদক্ষেপ ল'বলৈ আমি বাধ্য হৈছোঁ। যে অহা 25 তাৰিখে আমাৰ কাৰ্যসূচী সামাজিক মাধ্যমত প্ৰচাৰ আছে আৰু 28 তাৰিখে আমাৰ বাগিচাৰ কাৰ্যালয়ত সন্মুখত কৰ্মচাৰীসকলৰ ক'লা বেজ পৰিধান কৰি 7টা বজাত 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আছে। আৰু যদিও ইয়াৰ উপৰিও যদি চৰকাৰে কোনো গা নলৰে, আমি 30 তাৰিখে আমি কৰ্মচাৰী গৰ্জন কাৰ্যসূচী আছে শ্ৰম ভৱনত। আমি প্ৰায় 5,000ৰো অধিক কৰ্মচাৰী তাত আমি একগোট হ'ম আৰু আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিম দুপৰীয়া 12 বজাৰ পৰা 1 বজা পৰ্যন্ত। আমাৰ কৰ্মচাৰীবৃন্দ অৱগত কৰিলে আমাৰ যিটো নটিফিকেশ্যন জাৰি কৰিছে চৰকাৰে, সেই চৰকাৰৰ নটিফিকেশ্যন জাৰি কৰাত আমাৰ যিখিনি লোকচান হ'বলগীয়া আছে কৰ্মচাৰীৰ, সেই কৰ্মচাৰীৰ লোকচানৰ ভৰপাই আমাৰ সকলো কৰ্মচাৰী একটা পৰিয়াল, তাৰ ল'ৰা ছোৱালী সকলোতে প্ৰভাৱ পৰিব। সেই চাই আমি সকলো কৰ্মচাৰী অল অভাৰ অসমত আমি একত্ৰিত হৈ এতিয়া আমাৰ গণ আন্দোলন হিচাপে এক পদক্ষেপ ল'বলগীয়া হৈছে। আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰিছোঁ আৰু মেনেজমেণ্টক অনুৰোধ কৰোঁ যাতে আমাৰ এই নটিফিকেশ্যন যিটো আছে এই স্থিতিভাৱক যোনটো বাহাল নকৰিবৰ কাৰণে আমি বাৰম্বাৰ অনুৰোধ জনাওঁ। যাতে ইতিমধ্যে আপোনালোকক জনাই দিওঁ 9/1/25 আৰু 10/1/25, 22/1/25 আমাৰ মহামান্য আদালত শুনানি গ্ৰহণ কৰিছে। মুখ্য মহোদয়ৰ ওচৰত এই গোচৰটো পৰৱৰ্তী পৰ্যায় আমাৰ 5/2/2024
25 তাৰিখে দিন ধাৰ্য কৰা হৈছে তেতিয়ালৈকে আমাৰ কাৰ্যসূচী হাতত লোৱা হৈছে আমি কৰ্মচাৰীসকলক সকলো পিনৰ পৰা আমাৰ আপোনাৰ সংবাদ মাধ্যমৰ থ্ৰুদি আমি চৰকাৰক আহ্বান জনাওঁ যে এই নটিফিকেশ্যন যি জাৰি কৰিছে সেইটো আমাৰ যি আগৰ পৰা যেনেকৈ বাহাল আছিলে 15%, 15,000 ওপৰত যিকেইটা আমাৰ প্ৰভিডেণ্ট ফাণ্ডৰ যিটো আমাৰ পেপাৰ হেৰি কৰা 12%ৰ যিটো হেৰি আছে সেইটো আগৰ স্থিতিটোৱে আমাৰ বাহাল থাকিবৰ কাৰণে আমি অনুৰোধ জনাওঁ যদি তেনেকা আমাৰ কৰ্মচাৰীৰ দাবী মানি নলয় তেতিয়া আমাৰ সকলো কৰ্মচাৰী একগোট হ'ব আৰু ভৱিষ্যতত আমি ইয়াতকৈ অধিক আন্দোলন কৰিবলৈ আমি আগবাঢ়ি আহিম বুলি আপোনালোকৰ সংবাদ মাধ্যমেদি জনাওঁ ধন্যবাদ